আহে যে আমাৰ অসমত আন কিবা ভাষা সাবস্টেন্সিয়েলি কোৱাৰ প্ৰুফ আহে তেতিয়া পৰৱৰ্তী সময়ত তাক আমি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আমি কৰাৰ কথা চিন্তা বা বিবেচনা কৰিব পাৰি দ্বিতীয়তে সান্থালী লেংগুৱেজৰ ওপৰত আজি সদনক মই অৱগত কৰি ভাল পাইছো যে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে কিছুদিন আগতে সান্থালী লেংগুৱেজক আমি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে ৰিকগনাইজ কৰিছো আৰু তেওঁলোকৰ যেটো স্ক্ৰিপ্ট OECK স্ক্ৰিপ্ট এই স্ক্ৰিপ্টটোকো আমি গ্ৰহণ কৰিছো অসমৰ যিখিনি সাঁওতালী সমাজৰ লোক অসমত থাকে স্ক্ৰিপ্ট আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন নোহোৱাৰ কাৰণে সেই ভাষাটো অষ্টম অনুসূচিত থকাৰ পিছতো এই ভাষাটো ব্যৱহাৰ কৰি স্কুলত পঢ়া শুনা কৰাৰ যেটো পৰিমাণ সেইটো বহুতখিনি সীমিত আছিল এতিয়া আমি তাক প্ৰথম প্ৰচেষ্টা অফিচিয়েল লেংগুৱেজ বহুত পিছত আহে প্ৰথম প্ৰচেষ্টা হয় মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যাতে স্কুল কলেজত এই ভাষাটো আহিব পাৰে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে আমি সাঁওতালী ভাষা আৰু OECK স্ক্ৰিপ্ট আমি এপ্ৰুভ কৰিছো শিক্ষা বিভাগে এতিয়া শিক্ষক আদি নিযুক্তিৰ প্ৰক্ৰিয়াও তাত চলাই আছে গতিকে মণিপুৰী লেংগুৱেজ এটা পূৰ্ণতা পালেগৈ আৰু পূৰ্ণতা পোৱাৰ কাৰণে আজি তেওঁলোকক আমি অফিচিয়েল লেংগুৱেজ কৰিছো আৰু সাঁওতালী লেংগুৱেজও উইথ দ্য পাছেজ অফ টাইম যেতিয়া মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ব ল'ৰা ছোৱালীয়ে সেই লেংগুৱেজত মেট্ৰিক দিব OECK স্ক্ৰিপ্ট ব্যৱহাৰ কৰিব যাৰ আমি পটভূমি এটা ইতিমধ্যে নিৰ্মাণ কৰি দিলো যে ভাষাটো আগবাঢ়ক ডেফিনেটলি অনাগত ভৱিষ্যতত তেওঁলোকেও অফিচিয়েল লেংগুৱেজৰ মৰ্যাদা পাব পাৰে কিন্তু বিষ্ণুপ্ৰিয়া আৰু কাছাৰীৰ ক্ষেত্ৰত যেহেতু অষ্টম অনুসূচিত ভাষা দুটা এতিয়ালৈকে অহা নাই গতিকে মই ভাবো যে সেই ভাষাৰ বিদগ্ধ পণ্ডিতসকলে এই বিষয়ে ভাষাটোৰ ওপৰত চিন্তা চৰ্চা কৰি তাক অষ্টম অনুসূচিলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত যদি তেখেতসকলে বিচাৰে যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত আমি ৰিচাৰ্চ কৰিম গৱেষণা কৰিম অষ্টম অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰক আৰ্জি দিম অসম চৰকাৰে ডেফিনেটলি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাকো সহায় কৰাত পৃষ্ঠপোষকতা কৰাত আমাৰ কোনো আপত্তি নাই কাছাৰীৰ ক্ষেত্ৰত আমি প্ৰুফ কৰিব লাগিব যে ইট ইজ এ ইণ্ডিপেণ্ডেণ্ট লেংগুৱেজ উইথ ডেফিনিট স্ক্ৰিপ্ট ফ্ৰম বেংগলী আৰু এই ভাষাটোৰ আৰম্ভণি সিলেটত বাংলাদেশতো এই ভাষাটোৰ স্বীকৃতি আছে নাই তাতো স্ক্ৰিপ্ট আদি ডিফাৰেন্স ফ্ৰম বেংগলী আছে নে নাই এই বিষয়ে আমাৰ মোৰ কোনো নলেজ নাই আৰু এইকাৰণে উত্তৰ দিব দিগদাৰ সেইকাৰণে বৰাক উপত্যকাত এটা তাত সিলেটৰ পৰা অহা শ্ৰীহট্ট জিলাৰ পৰা অহা বহুত লোক আছে তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব যে বেংগলী এণ্ড কাছাৰী ইজ ওৱান লেংগুৱেজ অৰ এ ডিফাৰেণ্ট লেংগুৱেজ হয় যদি কেনেকৈ ডিফাৰেণ্ট লেংগুৱেজ হয় আৰু ভাৰত চৰকাৰক প্ৰথম তেওঁলোকে প্ৰতিপন্ন কৰিব লাগিব অষ্টম অনুসূচিত আহিব লাগিব তাৰ পিছতহে অফিচিয়েল লেংগুৱেজৰ কথাটো আহিব ই এটা ট্ৰেজেক্টৰী ই এটা যাত্ৰা আৰু মণিপুৰী লেংগুৱেজে সেই যাত্ৰাটো সম্পূৰ্ণ কৰিলে কাৰণে আজি আমি তেওঁলোকক অফিচিয়েল লেংগুৱেজৰ স্বীকৃতি দিছো বাকি সকলেও যাত্ৰাটো আৰম্ভ কৰক আমি সকলো ভাষাকে সন্মান কৰো যেতিয়া পূৰ্ণতা পাব তেতিয়া আমি এই পৰ্যায়লৈ আহিব চেষ্টা কৰিম আজি মণিপুৰী ভাষাটো অফিচিয়েল লেংগুৱেজ হোৱাৰ পিছত এটা ডাঙৰ সুবিধা হ'ব এতিয়া গভৰ্ণমেণ্টৰ যিবিলাক এপইণ্টমেণ্ট হয় পৰীক্ষা হয় এতিয়ালৈকে আমি যিকেইটা লেংগুৱেজত কুৱেশ্যন পেপাৰ কাটো এতিয়াতো আমি মণিপুৰী লেংগুৱেজ আদিটো কুৱেশ্যন পেপাৰ আমি কাটিম যিটোৰ ফলত মণিপুৰী মানুহখিনি বহুত সুবিধা পাব তেওঁলোকৰ ভাষাটো সংৰক্ষণৰ সুবিধা পাব বৰাক উপত্যকাৰী বহুত দিনীয়া এটা দাবী আছিল ৭৮ বছৰ পিছত স্বাধীনতাৰ আমাৰ চৰকাৰৰ দিনত এনেকুৱা বহুত নোহোৱা কথা আমাৰ চৰকাৰৰ দিনত হৈ আছে যি মানুহে আশাও কৰা নাছিল চিন্তা কৰা নাছিল আমাৰ মণিপুৰী লোকসকলৰ পৰা বৰাকত MP আছিলে নুৰুল হুদা নহয় জানো নুৰুল হুদা তেখেত MP আছিল মণিপুৰী সকলৰ পৰা
এইটো বহুত পুৰণা দাবী আছিল কিন্তু সকলোৱে ইগনোৰ কৰি আছিল ইমান দিন এই দাবীটো কিন্তু আজি আমি ৰাইজৰ আশা আকাংক্ষাক যে এখন চৰকাৰে প্ৰতিনিধিত্ব কৰিব পাৰে সেই কথাটো আজি আমি আকৌ এবাৰ প্ৰমাণ হৈছে মই আজিৰ এই সুন্দৰ দিনটোত অসম বিধানসভাৰ হৈ অসমৰ মণিপুৰী সমাজক আজি মই অভিনন্দন জনাইছো আই এম congratulating the Manipuri community living in Assam for this great achievement and I assure that we will work together to further develop the language in the state of Assam. মুখ্যমন্ত্রী মহোদয় যেটো কথা কৈছে ঠিকই আছে কাছাৰী আৰু সিলেটিটো অলপ বেলেগ সিলেটিটো সিলেটত উৎপন্ন কাছাৰীটো কাছাৰ জিলাৰ যিয়ে হোক এইটো আমি দেখিছোঁ যে আমাৰ বৰাক উপত্যকাৰ আমাৰ শাসকীয় দলৰ বিধায়কসকলে এইটো বিচৰা নাই এইটো কিন্তু সান্থালী লেংগুৱেজ যিটো সাঁওতালী এইটো সংবিধানৰ ৮ অনুসূচীত থকাৰ কাৰণ কেৱল অসমতেই নহয় এইটো উৰিষ্যা ঝাৰখণ্ড আৰু বিহাৰৰ এটা অংশত বহু গতিকে এই সাঁওতালীসকলৰ কিন্তু সংখ্যা বহুত বেছি মানে in comparison to Vishnupriya আৰু মই মানে এই জনগোষ্ঠীটো তেওঁলোকৰ যেহেতু সাঁওতালী ভাষাত ইতিমধ্যে মিডিয়াম ইনষ্ট্ৰাকশন হিচাপে আৰম্ভ কৰা হৈছে তো এই সেগতে আমি ভাবিছোঁ আজি যদি আমি এইটো এছ'চিয়েট অফিচিয়েল লেংগুৱেজ কৰাৰ কাৰণে আমি এটা এখন বিৰত এক্টত আমি কৰি থৈ যাওঁ তেতিয়া তেওঁলোক আৰু বেছি উৎসাহী হ'ব এই লেংগুৱেজটো ডেভেলপ কৰাৰ কাৰণে আৰু এত সোনকালে তেওঁলোকে মানে এছ'চিয়েট অফিচিয়েল লেংগুৱেজত কাম আৰম্ভ কৰাৰ কাৰণে কি কারণ অধ্যক্ষ আমার দলটো সদায় লাঞ্ছিত বঞ্চিত মুখ্যমন্ত্রী অলরেডি রিপ্লাই দিলে না সেই কথাটো মই কৈছো আমার দলটো সদায় লাঞ্ছিত বঞ্চিত আৰু ডিপ্লট সেকশনৰ কাৰণে সদায় চিন্তা কৰো আৰু আমি যেহেতু অলরেডি রিপ্লাই দিলে এইটো ইয়াতে আমাৰ যে ইনিচিয়েটিভ আছে বিধায়ক তেৰজৱালা মহোদয় হাঁহি আছে সঞ্জয় কিষণ ডাঙৰী আছে ৰূপজ্যোতি কৰ্মী তেওঁলোকেও কথাটো চিন্তা কৰক যে এইটো যদি আমি অফিচিয়েল লেংগুৱেজ হিচাপে আজি ৰেকৰ্ড থ্যাংক ইউ এইটো বহুত ভাল হ'ব থ্যাংক ইউ কাৰণে থ্যাংক ইউ এই আদমটো চৰকাৰে ৰাখিম প্ৰশ্নটো হ'ল যে আসাম অফিচিয়েল বিধেয়কখন বিবেচনাৰ বাবে লোৱা হওক যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয় সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল এতিয়া সদনত বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে ৰখা হ'ল 2 আৰু 3 নং দফাত কোনো সংশোধনী নাই মই এতিয়া 2 আৰু 3 নং দফা দুটা সদনত ভোটৰ বাবে ৰাখিলো প্ৰশ্নটো হ'ল 2 আৰু 3 নং দফা দুটা বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয় সপক্ষে 2 আৰু 3 নং দফা দুটা বিধেয়কখনৰ অংশ হ'ল 4 নং দফাত মাননীয় সদস্য আমিনুল ইছলাম আৰু টিকেটৰ সহযোগীসকলৰ দুটা সংশোধনী আছে আপোনালোকে উঠাই ল'ব সংশোধনী আমি চৰকাৰক এই বিষয়টো বিবেচনাৰ কাৰণে অনুৰোধ জনালো যাতে তেখেতসকলে এই সাঁওতালীসকলৰ কল্যাণৰ কাৰণে অলপ চিন্তা কৰে আমাৰ এইটো অনুৰোধ থাকিল প্ৰশ্নটো হ'ল যে শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ লগতে টিকেটৰ সহযোগীসকলে আগবঢ়োৱা 1 আৰু 2 নং সংশোধনী দুটা গ্ৰহণ কৰা হওক যিসকলে সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো নহয় সপক্ষে সংশোধনী কেইটা নাকচ কৰা হ'ল প্ৰশ্নটো হ'ল 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয় সপক্ষে 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ল মই এতিয়া 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম সদনত ভোটদানৰ বাবে ৰাখিলো প্ৰশ্নটো হ'ল 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয় সপক্ষে 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম বিধেয়কখনৰ অংশ হ'ল মাননীয় মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় দ্য আসাম অফিচিয়েল লেংগুৱেজ এমেণ্ডমেণ্ট বিল 2024 পাৰিতকৰণৰ বাবে মই সদনত উত্থাপন কৰিলো প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয় সপক্ষে প্ৰস্তাৱটো গ্ৰহণ কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল Dukar item 5 item number 5 Honorable Minister Leonard Ibino what likha hai na naam
অধ্যক্ষ মহোদয়, মই দ্য আছাম টেম্পৰেলি সেটেল এৰিয়াজ টেনেন্সি এমেণ্ডমেণ্ট বিল 2024 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ। এতিয়া ইয়াত আলোচনা কৰিবলগীয়া আছে কাৰোবাৰ? অধ্যক্ষ ডাঙৰীয়া, এমেণ্ডমেণ্টত আমাৰ বিশেষ একো কথা